দেৰগাঁও সাহিত্য সভাৰ গৌৰৱোজ্জ্বল 100 বছৰ সম্পূৰ্ণ হৈছে 100 বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে তাৰ প্ৰতি লক্ষ্য ৰাখি এবছৰীয়া যি কাৰ্যক্ৰমণিকা এই কাৰ্যক্ৰমণিকা বিভিন্ন ধৰণৰ গ্ৰন্থ উন্মোচন হৈছে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক প্ৰতিযোগিতা হৈছে আৰু ইয়াৰ আগতো দিহানাম হৈছে প্ৰতিযোগিতা তাৰ লগতে আমাৰ শতবৰ্ষীয় যিটো সামৰণি অনুষ্ঠান এই সামৰণি অনুষ্ঠান 15, 16, 17 তিনিটাকৈ বৰ্ণাঢ্য কাৰ্যসূচী আচলতে উদযাপন কৰা হৈছে আৰু আজি যোৱাকালি গ্ৰন্থ উন্মোচনৰ সভাৰ পৰা আৰম্ভ কৰি আজি মূল পতাকা উত্তোলন হৈছে তাৰ পাছতে আচলতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হৈছে দেৰগাঁৱৰ মাজেৰে আৰু এই শোভাযাত্ৰাত ইতিমধ্যে আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানে সমাজে ইয়াত অংশগ্ৰহণ কৰিছে বিভিন্ন জনগোষ্ঠীয় কৃষ্টিসমূহ ইয়াত প্ৰদৰ্শন কৰা হৈছে থলুৱা যিসমূহ সম্পদ সেই সম্পদসমূহ ইয়াত আমি প্ৰদৰ্শন কৰা হৈছে আৰু আমি আশাবাদী যে এই শোভাযাত্ৰাৰ পাছত যিখিনি কাৰ্যসূচী আছে সেই কাৰ্যসূচী যাতে সফল ৰূপায়ণ ঘটে এই ক্ষেত্ৰত আমি দেৰগাঁওবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ হয় দেৰগাঁও সাহিত্য সভাই ইতিমধ্যে 100টা বছৰ অতিক্ৰম কৰিছে বছৰজোৰা বিভিন্ন কাৰ্যসূচী চলি থকাৰ পিছত 15, 16 আৰু 17 নৱেম্বৰ তাৰিখে সামৰণি অনুষ্ঠান চলি আছে আজি সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হৈছে আমি ইয়াতে বিভিন্ন আমাৰ কাষৰীয়া বিভিন্ন যি জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকসকল আছে আমি তেওঁলোকক নিমন্ত্ৰণ জনাই আনিছোঁ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ পৰা বিভিন্ন থিম লৈ পেলাই ছাত্ৰ ছাত্ৰীসকল আহিছে আমাৰ শোভাযাত্ৰা উপসমিতিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেৰগাঁও ৰাইজ ওলাই আহিছে আমি শোভাযাত্ৰা উপসমিতি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পিছৰ কাৰ্যসূচীসমূহতো সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ দেৰগাঁও সাহিত্য সভাৰ গৌৰৱোজ্জ্বল 100 বছৰ সম্পূৰ্ণ হৈছে 100 বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে তাৰ প্ৰতি লক্ষ্য ৰাখি এবছৰীয়া যি কাৰ্যক্ৰমণিকা এই কাৰ্যক্ৰমণিকা বিভিন্ন ধৰণৰ গ্ৰন্থ উন্মোচন হৈছে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক প্ৰতিযোগিতা হৈছে আৰু ইয়াৰ আগতো দিহানাম হৈছে প্ৰতিযোগিতা তাৰ লগতে আমাৰ শতবৰ্ষীয় যিটো সামৰণি অনুষ্ঠান এই সামৰণি অনুষ্ঠান 15, 16, 17 তিনিটাকৈ বৰ্ণাঢ্য কাৰ্যসূচী আচলতে উদযাপন কৰা হৈছে আৰু আজি যোৱাকালি গ্ৰন্থ উন্মোচনৰ সভাৰ পৰা আৰম্ভ কৰি আজি মূল পতাকা উত্তোলন হৈছে তাৰ পাছতে আচলতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হৈছে দেৰগাঁৱৰ মাজেৰে আৰু এই শোভাযাত্ৰাত ইতিমধ্যে আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানে সমাজে ইয়াত অংশগ্ৰহণ কৰিছে বিভিন্ন জনগোষ্ঠীয় কৃষ্টিসমূহ ইয়াত প্ৰদৰ্শন কৰা হৈছে থলুৱা যিসমূহ সম্পদ সেই সম্পদসমূহ ইয়াত আমি প্ৰদৰ্শন কৰা হৈছে আৰু আমি আশাবাদী যে এই শোভাযাত্ৰাৰ পাছত যিখিনি কাৰ্যসূচী আছে সেই কাৰ্যসূচী যাতে সফল ৰূপায়ণ ঘটে এই ক্ষেত্ৰত আমি দেৰগাঁওবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ হয় দেৰগাঁও সাহিত্য সভাই ইতিমধ্যে 100টা বছৰ অতিক্ৰম কৰিছে বছৰজোৰা বিভিন্ন কাৰ্যসূচী চলি থকাৰ পিছত 15, 16 আৰু 17 নৱেম্বৰ তাৰিখে সামৰণি অনুষ্ঠান চলি আছে আজি সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হৈছে আমি ইয়াতে বিভিন্ন আমাৰ কাষৰীয়া বিভিন্ন যি জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকসকল আছে আমি তেওঁলোকক নিমন্ত্ৰণ জনাই আনিছোঁ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ পৰা বিভিন্ন থিম লৈ পেলাই ছাত্ৰ ছাত্ৰীসকল আহিছে আমাৰ শোভাযাত্ৰা উপসমিতিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেৰগাঁও ৰাইজ ওলাই আহিছে আমি শোভাযাত্ৰা উপসমিতি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পিছৰ কাৰ্যসূচীসমূহতো সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990173